কিন্তু আজি আমি এখন অসম গণ পৰিষদ দেৰগাঁও সমষ্টি সমিতি আৰু অসম গণ পৰিষদ দেৰগাঁও নগৰ সমিতিয়ে এখন আমি সংবাদমেলৰ আয়োজন কৰিবলগীয়া হ'ল। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে, যোৱা পৰহি দিনা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই আমাৰ দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া সম্পৰ্কত কিছু বিতৰ্কিত মন্তব্য তেখেতে ৰাখিছে। এইটোৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ, আমি গৰিহণা জনাইছোঁ। এজন বিধায়কে দেৰগাঁও সমষ্টিৰ সন্মানীয় ভৱেন ভৰালী ডাঙৰীয়াৰ সম্পৰ্কত তেওঁ যিখিনি কথা কৈছে আচলতে গ্ৰহণযোগ্যতা নাই তেখেতৰ কথাখিনি। আমাৰ অসম গণ পৰিষদৰ বিধায়ক দেৰগাঁও ভৱেন ভৰালী 85 চনৰ পৰা 3বাৰৰ কাৰণে বিধায়ক হৈছে। তেখেত এজন সন্মানীয় ব্যক্তি, এজন শ্ৰদ্ধাৰ ব্যক্তি, জ্যেষ্ঠ বিধায়ক, শিক্ষিত বিধায়ক। তেখেতে অলগদ্ধ বুলি যিটো শব্দ কৈছে, আমি এই শব্দটো তীব্ৰ বিৰোধিতা কৰিছোঁ। এই শব্দটো কোৱাৰ কাৰণে আমি তেখেতক গৰিহণা দিছোঁ দেৰগাঁও সমষ্টিৰ তৰফৰ পৰা। আৰু এই কথাটো তেখেতক উঠাই ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ ৰাইজৰ দলৰ বিধায়ক, তেওঁ এজন বিধায়কে নহয়, তেওঁ ৰাইজৰ দলৰ সভাপতি। ৰাইজৰ দলৰ সভাপতি হৈ তেওঁ এজন সভাপতি, দলৰ এটা আঞ্চলিক দলৰ সভাপতি এজন বিধায়কক ইমান নিৰ্লজ্জ শব্দ প্ৰয়োগ কৰাটো উচিত হোৱা নাই। আজি তেখেতে বিধায়কজনক আচলতে তেনেকৈ কোৱা নাই, আচলতে গোটেই আমাৰ দেৰগাঁও সমষ্টি বাকী ৰাইজক এই কথাটো কৈছে বুলি আমি ভাবিছোঁ। গতিকে এই কথাটো আমি উঠাই ল'বলৈ অনুৰোধ জনাইছোঁ। আৰু তেখেতৰ যিবিলাক আচৰণ আমি দেখিছোঁ অসমত আজি কিছুদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ যে এটা দলৰ সভাপতি এজনৰ এনেকুৱা ধৰণৰ আচৰণ আমি সদনৰ মজিয়াতো দেখিছোঁ, বাহিৰতো দেখিছোঁ। ক'ৰবাত গ'লে তেখেতে যেনেকুৱা ধৰণৰ কথা কয়, এই কথাবিলাক আচলতে গ্ৰহণযোগ্যতা নাই আকৌ। আৰু ৰাইজে এই কথাখিনি লক্ষ্য কৰি আছে, ৰাইজে এই কথাখিনি আমি পৰিলক্ষিত হৈছে। ৰাইজৰ মুখত আমি কেতিয়াবা শুনিবলৈ পাওঁ যে ইমান অভদ্ৰ আচৰণ কৰে, ইমান তেওঁ কথা বতৰাখিনি ইমান মাৰ্জিত নহয়। ৰাজনীতিত থাকিলে অলপ মাৰ্জিত হ'ব লাগে আৰু কথা বতৰাবিলাক অলপ ভালকৈ ক'ব লাগে। বিধায়ক এজনে কি কৰিছে কি নকৰিছে সেইটো ডাঙৰ কথা নহয়। বিধায়কজন আজি 85 চনৰ পৰা তেখেতে বিধায়ক হৈ আছে, এজন জ্যেষ্ঠ বিধায়ক। অখিল গগৈতকৈ বয়সত যথেষ্ট তেখেত ডাঙৰ। কেনেকৈ আচলতে বিধায়ক এজনক সন্মান কৰিব লাগে সেই কথাটো অখিল গগৈয়ে জনা উচিত। আৰু তেওঁৰ পৰা অসমৰ উঠি অহা প্ৰজন্মটোৱে কি শিকিব? অখিল গগৈ লেখীয়া বিধায়কৰ পৰা অসমৰ উঠি অহা প্ৰজন্মটোৱে কি শিকিব? তেখেতসকলে কি শিকাব বিচাৰিছে? আৰু ৰাজনীতি দিলে আচলতে আজিকালি যুৱ প্ৰজন্মটোৰ এটা বদনাম আছে, ৰাজনীতিক আকৰ্ষিত নহয়, যুৱ প্ৰজন্মটো ওলাই আহিব নিবিচাৰে। এইসকল বিধায়কৰ যিবিলাক আচৰণ, যিবিলাক কথা বতৰা, সেইকাৰণে আচলতে আজি আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ উঠি অহা প্ৰজন্মটো আজি আহিবলৈ বিচৰা নাই। গতিকে মই এটা কথা অনুৰোধ জনাওঁ ৰাইজৰ দলৰ সভাপতিজনক, তেখেতৰ কথা বতৰাখিনি যিখিনি কথা বতৰা তেওঁ আমাৰ দেৰগাঁও সমষ্টিৰ বিধায়কক লৈ ক'লে সেই কথাখিনি তেখেতে উঠাই লওক। নহ'লে ইয়াৰ আমি উচিত প্ৰত্যুত্তৰ দিম আৰু গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। বিধায়ক হোৱাৰ চাকৰি কৰিছিলে, জুনিয়ৰ চাইণ্টিষ্ট হিচাপে তেখেতে জইন কৰিছিলে। তাৰপিছত ৰাইজৰ বিপুল দাবীত তেখেতে আঞ্চলিকতাবাদত আহিলে আৰু বিধায়ক হ'ল। গতিকে সেই কথাখিনি অখিল গগৈয়ে জনাটো দৰকাৰ। তেওঁৰ ধৰণেতো বিধায়কজনে অখিল গগৈ নিজেই কয়, তেওঁ 36 বাৰকৈ তেওঁ জেলত গৈছে। এতিয়া 36 বাৰকৈ জেলত কোন মানুহ যায়? জেলত যোৱা মানুহজনটো তেওঁ নিশ্চয় কিবা থাকিব লাগিব, জেলততো চব নাযায়। ভৱেন ভৰালীটো আজিলৈকে এবাৰো জেললৈ যোৱা নাই। আৰু একাধিকবাৰ সদনৰ মজিয়াত তেওঁ আচৰণৰ কাৰণে একাধিকবাৰ তেওঁ এক্সপেল হ'বলগীয়া হৈছে। আটাইতকেইজন অসমৰ আজিলৈকে যিমান বিধায়ক হৈছে, আটাইতকৈ বহিষ্কৃত বিধায়ক চাগে অখিল গগৈ হ'ব। গতিকে এই কথা বতৰাবিলাক আমি লক্ষ্য কৰি আছোঁ বহুত দিনৰ পৰা, আৰু তেখেতৰ কথা বতৰা আমি লক্ষ্য কৰি আছোঁ। আৰু এনেকুৱা যেন লাগে কেতিয়াবা তেওঁ যে খিলঞ্জীয়া পক্ষত নাই, খিলঞ্জীয়া পক্ষত যেন তেওঁ অৱস্থান কৰা নাই, তেওঁ যেন বেলেগ কাৰোবাৰ হৈ পেলাই তেওঁ কাম কাজ কৰি থকা যেন আমাৰ পৰিলক্ষিত হৈছে। যোৱাবাৰ শিৱসাগৰ ৰাইজে এটা সন্মানীয় সমষ্টি শিৱসাগৰ, আৰু সেই সমষ্টিৰ পৰা তেওঁ বিধায়ক হ'ল। তেওঁ জেলত থকা অৱস্থাটো ৰাইজে তেওঁক বিধায়ক কৰিলে। গতিকে তেওঁ সেই মানুহখিনি শিৱসাগৰৰ ৰাইজে অখিল গগৈলৈ কি ভাবে বা কি প্ৰতিক্ৰিয়া দিয়ে নাজানো, কিন্তু এই বিধায়কজনৰ এই কথা বতৰাখিনি আমাক সঁচাকৈ অতিষ্ঠ কৰিছে। আমি দেৰগাঁও সমষ্টিত তেখেতে আহি যিখিনি কথা ক'লে আমি আগৰ পৰা লক্ষ্য কৰি আছোঁ। আজি তেওঁ এই কথাখিনিয়ে নহয়, দেৰগাঁও সমষ্টিৰ বিধায়কক লৈ যিখিনি কথা ক'লে সেই কথাখিনি আমি তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা এটা অসম গণ পৰিষদ দলৰ দেৰগাঁও সমষ্টিৰ তেওঁৰ সন্মানীয় বিধায়ক, সেই কথাটো তেওঁ জনা উচিত।
আৰু আমি তেওঁক পুনৰবাৰ কৈছোঁ তেওঁ এই কথাখিনি উঠাই লওক, নহ'লে আমি কিন্তু গণতান্ত্ৰিকভাৱে তেখেতৰ বিৰুদ্ধে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। কালি আমি এইটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। দিলে তাৰ বাহিৰে আপোনালোকৰ যিটো ভূমিকা হ'ব লাগে, যিটো মানে হ'ব লাগে দেখা পোৱা নাই। যোৱাকালি আমি ছ'চিয়েল মিডিয়াত ইয়াৰ যিটো আপোনালোকৰ আমি নিউজটো পোৱাৰ পিছত আমি একচুৱেলি গম পোৱা নাছিলোঁ, যেতিয়া পালোঁ তেতিয়া পোৱাৰ পিছত ছ'চিয়েল মিডিয়াত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আৰু আজি সেইকাৰণে আমি আপোনালোকক মাতিছোঁ আজি এখন আমি সংবাদমেলৰ আয়োজন কৰিছোঁ এই কথাখিনিৰ কাৰণে। গতিকে এইটো তাতে আমাৰ গোটেই আমি কালি বিধায়কগৰাকীৰ লগতো কথা পাতিছোঁ, সমষ্টিবাসী ৰাইজৰ লগতো কথা পাতিছোঁ। এইটো সকলো ৰাইজে কৈছে, অকল দলৰ বুলি নহয়, অসম গণ পৰিষদ দলৰ বুলি নহয়, অন্যান্য ভাৰতীয় জনতা পাৰ্টীৰ সভাপতিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা অন্যান্য দলৰ কংগ্ৰেছৰো দেখিছোঁ তেওঁলোকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই কথাখিনি কোৱাৰ কাৰণে। এতিয়া আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। চ' দেৰগাঁও সমষ্টিবাসী ৰাইজ খুব শিক্ষিত আৰু খুব মানে ধৈৰ্যশীল। তেওঁ অখিল গগৈ লিখীয়া নহয় আচলতে। দেৰগাঁওবাসীৰ অখিল গগৈ দেৰগাঁওবাসী ৰাইজক যদি ভাবিছে যে অখিল গগৈ লিখীয়া বুলি চব হ'ল, কিন্তু তেওঁ ভুল কৰিছে। আচলতে আমি ধৈৰ্য আৰু সাহসেৰে বা আমি খুব মিলাপ্ৰীতিৰে আমি ৰাজনৈতিক ক্ষেত্ৰখনত আমি কাম কৰি আছোঁ। আমি কাৰোবাক গালি পাৰি কাৰোবাক কিবা বেয়া কথা কৈ তেনেকৈ ধৰণৰ আমি কাম কৰা নাই। গতিকে ভৱেন ভৰালীক চবে ভাল পায়, ভাল পোৱাৰ কাৰণে আচলতে চবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু আমি দলৰ ফাল মজিয়াৰ পৰা আজি আমি সকলোৰ লগতে কথা বতৰা পাতি আমি আজি এখন সংবাদমেল আয়োজন কৰি সংবাদমেলৰ আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক আমি কথাখিনি জনাব বিচাৰিছোঁ যে ভৱেন ভৰালী আচলতে কি অখিল গগৈ এবাৰ ভালকৈ তেওঁক তেওঁক এবাৰ অধ্যয়ন কৰক। তেওঁ মূৰৰ মগজুৰ বিকৃতি ঘটিছে নেকি, তেওঁ মগজুত কি আছে, তেওঁ গোবৰে আছে নে জাবৰে আছে, তেওঁ এবাৰ নিজে ভালকৈ ভাবক। তেওঁ এজন ইমান সন্মানীয় বিধায়ক, তেওঁ এজন শিক্ষিত বিধায়কক এনেকৈ কথা নকয়। গতিকে এই কথাখিনি আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। অলবদ্ধ বুলি তেওঁ যিটো শব্দ কৈছে সেইটো যদি উঠাই নলয় তেতিয়াহ'লে আমি কিন্তু তীব্ৰভাৱে আমি গণতান্ত্ৰিক আন্দোলন চলাই যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।